মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি স্থানাংক জ্যামিতিৰ অংশ নম্বৰ 3 লৈ আগবাঢ়িছো আৰু এই অংশত আমি যিকোনো সমতল এখনত স্থানাংক উল্লেখ থকা এটা বিন্দু কেনেকৈ আমি সমস্থলত স্থাপন কৰিব পাৰো সেইটো বিষয়ে শিকিম। আহাচোন প্ৰথম চোৱা স্থানাংক উল্লেখ থকা বিন্দু এটা সমতলত কেনেকৈ স্থাপন কৰিব পৰা যায় আৰু সেই যিটো বিন্দুৰ আমি এটা স্থানাংক জানিলে যদি আমি বিন্দুটোৰ স্থানাংক জানাৰ পিছত সেই বিন্দুটো সমতলত স্থাপন কৰিব পাৰো তেতিয়া সেই পদ্ধতিটোকে আমি কি বুলি কওঁ বিন্দুৰ সংস্থাপন বুলি কোৱা হয়। এতিয়া এইটো এটা চোৱা এখন হ'ল কাৰ্তীয় সমতল। আমি ধৰা এই সমতলখনত আমি এটা বিন্দু লাগে 3, 5 এই বিন্দুটো P বিন্দু আমি ইয়াৰ স্থানাংক জানো। এই বিন্দুটো আমি যদি এই সমতলখনত বহুৱাব লাগে যিটো বহুৱাৰ পদ্ধতি তাকে আমি কওঁ বিন্দুৰ সংস্থাপন বুলি কওঁ। আমি কেনেকৈ বহাম 3, 5 টো আমি কেনেকৈ বহাম আমি x অক্ষত 3 ঘৰ গৈ আমি ওপৰলৈ গৈ আমি 5 ঘৰ আমি যাব লাগিব। আমি ওপৰলৈ গৈ গতিকে আমাৰ নিৰ্দিষ্ট বিন্দুটো হৈ যাব আমাৰ এইটো হৈ যাব আমাৰ নিৰ্দিষ্ট বিন্দুটো। আমি বিন্দুটোৰ নাম আমি কি পালো 3, 5। এনেদৰে আমি বিন্দু সংস্থাপন কৰা পদ্ধতিটোকে কি বুলি কওঁ বিন্দুৰ সংস্থাপন বুলি কোৱা হয়। এইটো চোৱা বিন্দুৰ সংস্থাপন বুলি কওঁ আমি। পিছৰ এইটো এটা বিন্দু দেখিছো ইয়াত এটা M বিন্দু ইয়াৰ তেন্তে হলে বা যদি বিন্দুটো দিয়া থাকে আমি তাৰ স্থানাংক উলিয়াব পাৰো। এই বিন্দুটোত আমি দেখিছো ই x অক্ষত 3 ঘৰ আহিছে আৰু y অক্ষৰ ইয়াৰ স্থানাংক 0 গতিকে আমি M বিন্দুটোৰ স্থানাংক উলাব পাৰো। আমি বিন্দুৰ সংস্থাপনৰ সহায়ত আমি বিন্দু এটাৰ স্থানাংক দিয়া থাকিলে তাক বিন্দুটো বহাব পাৰো বা বিন্দুটো যদি দিয়া থাকে দেখাই দিয়ে আমি তাৰ স্থানাংক আমি উলিয়াব পাৰো। এতিয়া উদাহৰণ চোৱা কাৰ্তীয় সমতলত 5 0 0 5 2 5 5 2 -3 5 -3 -5 5 -3 আৰু 6 1 বিন্দু কিটাৰ আমি অৱস্থান দেখুৱাব লাগে। আমাৰ চোৱা প্ৰতিটোতে আমাৰ দিয়া আছে গতিকে প্ৰথম আমি বিন্দু কিটা লিখি লম। প্ৰথম বিন্দুটো আছে 5 0 0 5 প্ৰথম আমাৰ আছে 5 0 আৰু 0 5। এতিয়া চোৱা আমি 5 0 অৰ্থাৎ ই এফালে আমাৰ 5 ঘৰ যাব গৈ আৰু আমাৰ নাযায়। 5 0 আমাৰ নিৰ্দিষ্ট বিন্দুটো আমাৰ কি হৈ যাব 5 0। এই বিন্দুটোৱে আমাৰ কি হৈ যাব 5 0। এবাৰ 2 নম্বৰ বিন্দুটো আমাক দিছে 0 5 0 আছে x এক্সিছত নাযায় আমি ওপৰলৈ 5 যাব গতিকে আমাৰ নিৰ্দিষ্ট বিন্দুটো হ'ব এইটো। এই বিন্দুটো আমি কি নাম দিম ইয়াৰে 0 5। পিছৰ কিটা চাও আমি পিছৰটো আছে 2 5 5 2 2 5 আৰু আছে 5 2। আমি প্ৰথমে আমি 2 5 2 বহুৱাও। আমি xৰ ফালে আমি 2 ঘৰ যাম 1 2 আৰু ওপৰলৈ আমি কেই ঘৰ যাম xৰ ফালে আমি 2 ঘৰ গৈ ওপৰলৈ আমি যাব লাগিব 5 ঘৰ। গতিকে আমি এই নিৰ্দিষ্ট বিন্দুটো আমি কি পাই গলো এই বিন্দুটো আমি পাই গলো ইয়াৰে এই বিন্দুটো আমি পাই গলো 2 5 2 5 আৰু এবাৰ আকৌ আমাক দিছে 5 2 চোৱা 5 আমি xৰ ফালে আমি 5 ঘৰ গৈ ওপৰলৈ আমি কিমান যাব লাগিব 2 ঘৰ যাব লাগিব।
ওপৰলৈ আমি দুঘৰ যাব লাগিব গতিকে এই যেটো আমি বিন্দু পাই গলো এই বিন্দুটো আমাৰ হৈ যাব এই বিন্দুটো আমি লিখিব লাগিব এই বিন্দুটো আমাৰ হৈ যাব 5 2 এবাৰ আমি পিছৰ বিন্দু কিটা চাও পিছৰ বিন্দু আমাৰ আছে -3 5 আৰু -3 -5 -3 5 আৰু -3 -5 এতিয়া প্ৰথম আমি কোনফালে যাম -3 5 যেহেতু আমাৰ ই 3 নম্বৰ নহব আমাৰ কোনটো হ'ব -3 5 2 নম্বৰ চুকত হ'ব গতিকে প্ৰথম আমি -3 লৈ আহি ললো আৰু তাৰ পিছত আমি ওপৰলৈ কিমান যাব লাগিব 5 ঘৰ আমি যাব লাগিব আমি এটো মিলাই দিও আমি এটো মিলাই দিব লাগিব ভালকৈ গতিকে আমি এইটো কি বিন্দু পাই গলো আমাৰ বিন্দুটো হৈ যাব -3 আৰু 5 এবাৰ পিছৰ বিন্দুটো আছে -3 -5 এফালে আমি -3 আহিলো আৰু তলৰ ফালে আমি যাব লাগিব -5 এই বিন্দুটো আমি কি বুলি লিখি দিম এতিয়া এই বিন্দুটো আমাৰ যেটো হ'ব এই বিন্দুটোৰ নাম আমি দিম -3 আৰু -5 এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰটো কি দিছে বিন্দু 5 -3 আৰু 6 আৰু 1 5 -3 আৰু 6 আৰু 1 প্ৰথম আমি 5 -3 লৈ যাও xৰ এক্সিছত আমি 5 গৈ পেলাই তললৈ আমি 3 ঘৰ যাব লাগিব তললৈ যদি আমি 3 ঘৰ যাম তেনেহলে আমি নিৰ্দিষ্ট বিন্দুটো আমি পাই যাম এই বিন্দুটোৰ আমি নাম এতিয়া কি দিম 5 -3 5 -3 আৰু আমি শেষৰ বিন্দুটো আছে 6 1 6 ঘৰ আমি এফালে যাব লাগিব আৰু গৈ আমি কিমান যাম ওপৰলৈ মাত্ৰ আমি 1 গলে হ'ব মিলাই ললি হ'ব আমি গতিকে এই বিন্দুটো আমি কি পালো আমি এই বিন্দুটো 6 1 6 1 গতিকে আমি দেখিলো যে প্ৰতিটো বিন্দুৱে আমি এটো পালো আমি 5 2 এটো পালো 2 5 এফালে পালো 0 5 -3 5 -3 -5 5 -3 5 0 আৰু 6 1 আমি উলিয়াব লগা বিন্দু হৈ গল এইকিটা আমি পিছৰ প্ৰশ্নটোলৈ আহো তলত দিয়া সংখ্যাৰ ক্ৰমিক যুগল x y কাৰ্তীয় সমতলত বিন্দু হিচাপে সংস্থাপন কৰা অক্ষ দুডালক 1 সেন্টিমিটাৰ সমান একক স্কেল হিচাপে ব্যৱহাৰ কৰিবা আমাৰ x ৰ মান দিয়া আছে -3 0 -1 4 2 আৰু y মান দিছে 7 -3.5 -3 4 আৰু -3 আহাচোন আমি কৰি চাও প্ৰথম পইণ্টটো দিছে আমাৰ -3 7 প্ৰথমটো আমাৰ দিছে -3 7 আমি বহাবলে হলে আমি প্ৰথম -3 গতিকে xত আমি -3 যাব লাগিব আৰু ওপৰলৈ আমি যাব লাগিব 7 আমি এটো 7 যাব আমাৰ যেহেতু ইয়াত হাত বহুৱা নাছিলে আমি গতিকে নিজে আমি হাতটো আমি লিখি লম এটো হৈ গল 7 গতিকে এটো নিৰ্দিষ্ট বিন্দুটো আমি কি পাই গলো ইয়াতে
-3 আৰু 7 -3 আৰু 7 আমি পিছৰ ফালৰ পৰা এই দুটা পইণ্ট লিখি ল'ব লাগিব 7 8 পিছৰ বিন্দুটো আমাৰ কি দিছে চাওঁ আমি পিছৰটো দিছে 0 -3.5 0 -3.5 আমি 0 আমি দিওঁ 0 থাকিল তাৰমানে আমাৰ xৰ ফালে আমি যাব নালাগে শূন্যত আহি আমি কি কৰিম 3.5 3 আৰু 5ৰ মাজত আমাৰ পইণ্টটো হ'ব এইখিনিতে আমাৰ পইণ্টটো হৈ যাব এইটো পইণ্টৰ নাম আমি কি দিম 0 -3.5 পিছৰ প্ৰশ্নটো আমি পিছৰটো চাওঁ পিছৰটো দিছে -1 -3 আৰু 4 4 -1 -3 আৰু দিছে 4 4 প্ৰথম আমি -1 -3 টো বহাও আমি এতিয়া আমি বহাম -1 আৰু -3 -1 দেখিছো আমি ইয়াত আহিছে আৰু -3 হলে আমাৰ হৈ যাব ইয়াত গতিকে এই বিন্দুটো আমাৰ কি দিম আমি এই বিন্দুটো আমাৰ হৈ গল -1 আৰু -1 আৰু -3 আকৌ আমি চাওঁ 4 4 4 4 গতিকে আমি বিন্দুটো লম এফালে আমাৰ দুইটা যেতিয়া ধনাত্মকত আছে এফালেও 4 হ'ব আৰু এফালেও আমি 4 হ'ব গতিকে এই বিন্দুটোৰ আমি কি নাম দিম ইয়াৰ নাম দিম আমি 4 4 আৰু শেষৰটো আমাৰ কি আছিলে 2 -3 2 -3 আমি এইটো আমাৰ চতুৰ্থ চুকত হ'ব গতিকে আমি কি কৰিম দুই ঘৰ এফালে গলো আৰু -3 আমি এতিয়া আমাৰ হৈ গৈছে এইকিটা আমি যদি বিন্দুকিটাৰ নামো দিওঁ আমি সেইমতে দি ল'ব পাৰো এইটো ধৰা আমি A B C D আৰু E এই বিন্দুকিটা যদি এনেকৈ দি থওঁ আমি এইটো হৈ গ'ল আমাৰ A এইটো হৈ গ'ল আমাৰ B B টো কি আছিলে 0 -3.5 এইটো হৈ গ'ল আমাৰ B -1 -3 এইটো হৈ গ'ল C D হৈ গ'ল 4 4 এইটো বিন্দু আমাৰ D আৰু ইটো হৈ গ'ল 2 -3 এইটো হৈ গ'ল আমাৰ E আমি এনেদৰে বিন্দুবিলাক আমি কাৰ্তীয় সমতলত আমি বহুৱাব পাৰো পিছৰ প্ৰশ্নটো আমি চাওঁ অনুশীলনী 3.3 লৈ আমি যাওঁ অনুশীলনী 3.3 প্ৰথম প্ৰশ্নটো -2.4 3 1 -1 0 1 2 -3 -5 এই প্ৰতিটো বিন্দু আমি কোনটো চুক বা কোনডাল অক্ষত আছে কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা আমি নিৰ্ণয় কৰিব লাগে আমাৰ চোৱা এখন হল কাৰ্তীয় সমতল আমি তাতে বিন্দুবিলাক আমি বহাব লাগে প্ৰথমে আমি বিন্দুকিটা লিখি লওঁ প্ৰথম বিন্দুকিটা আছে -2 4 3 1 -1 0 -2 4 3 1 -1 0 আৰু কি আছে আমাৰ 1 2 আৰু -3 -5 1 2 আৰু -3 আৰু -5 এতিয়া আমাক প্ৰথমে কৈছে যে আমি কোনকিটা কি পাদত আছে আমি প্ৰথম বহুৱাই লম আমি এইটো জানো প্ৰথম চুক ইয়াৰ চিন হৈছে প্লাস প্লাস দ্বিতীয় চুকত আছে আমাৰ চিন মাইনাস প্লাস তৃতীয় চুকত আমাৰ আছে মাইনাস মাইনাস আৰু চতুৰ্থ চুকত আছে আমাৰ প্লাস মাইনাস
এতিয়া আমি ইয়াত যিখিনি আমি পালো সেইমতে আমি যদি লিখো এইটো কি বিন্দু হৈ যাব ই মাইনাছ প্লাছ গতিকে ই হৈ যাব দ্বিতীয় চুক 3 1 দুয়োটা প্লাছ প্লাছ আছে গতিকে প্ৰথম চুক আমি এইটো -1 0 আমি পিছত আমি বেলেগলৈ যাম কিন্তু প্ৰথম আমি যদি চিন চাই লিখো তেনেহলে আমি কি লিখিম ই কোনটো চুকত আছে দ্বিতীয় চুক ই আকৌ দুইটা ধনাত্মক গতিকে প্ৰথম চুক আৰু ই আছে দুইটা ঋণাত্মক গতিকে 3 নম্বৰ চুক আহাচোন আমি এতিয়া বহুৱাই চাওঁ আমি প্ৰথম বহুৱাম -2 4 আমি -2 এফালে -2 গ'ল আৰু ওপৰ ফালে ই কিমান গ'ল ওপৰ ফালে ই গ'ল 4 আমি নাম দি লওঁ ইয়াতে এটুক দিও আমি এ এটুক দিও বি এটুক দিও সি এটুক দিও ডি আৰু এটুক দিও আমি ই গতিকে এই বিন্দুটো আমাৰ কি হৈ যাব তেনেহলে এই বিন্দুটো আমাৰ হৈ যাব এ বিন্দু গতিকে আমি ইয়াত কি বুলি লিখিম এ এবাৰ আমি চাওঁ বি বিন্দুটো 3 1 বি বিন্দুটো আমাৰ দিছে দুইটা যেহেতু ধনাত্মকত আছে 3 1 গতিকে আমি এটো দেখিছো এই বিন্দুটোৰ আমি কি নাম দিছো বি আৰু বিন্দুটো আমি দি দিছো এনেকৈ দি দিছো বিন্দুটো এটো হৈ গল আমাৰ বি বিন্দু এবাৰ আমাৰ আহিল সি বিন্দু -1 0 -1 আমি দেখিছো এফালে আহিলে -1 আৰু 0 গতিকে এই বিন্দুটো হৈ যাব আমাৰ সি বিন্দু এবাৰ আছে ডি বিন্দু 1 2 ডি বিন্দু আমি এফালে 1 গলো আৰু এফালে গলো আমি 2 এই বিন্দুটো আমি কি লিখিলো তেনেহলে এই বিন্দুটো আমি লিখিম নাম দিল আমি তাক কি বুলি লিখিছিলো এই বিন্দুটো আমাৰ আছে ডি আৰু আছে লাষ্টৰ বিন্দুটো আমাৰ -3 -5 আমি দুয়োটা ইয়াত আহিলো -3 আৰু ইয়াত গুছি গলো আমাৰ -5 গতিকে আমি কি দেখা পালো প্ৰথম আমি চিন দিলো বিন্দুটোৰ আৰু বিন্দুটো আমি নাম লিখিলো ই হৈ গল আমি ই বিন্দু আমাৰ নিৰ্দিষ্ট বিন্দু কিটা বহুৱা আমাৰ হৈ গল কিন্তু বহুৱাওতে আমি এ বিন্দুটো কলো আমি দ্বিতীয় চুকত গতিকে এইটো দ্বিতীয় চুকত আছে বি বিন্দুটো কলো আমি প্ৰথম চুকত গতিকে বি বিন্দুটো প্ৰথম চুকত আছে সি বিন্দুটো আমি চোৱা সি বিন্দুটো আমি কৈছিলো দ্বিতীয় চুকত আছে কিন্তু ইয়াক আমি ইয়াত দেখা পালো যে ই x অক্ষতহে আছে গতিকে আমি কি লিখিব লাগিব এ 0 বিন্দুটো ক'ত আছে বুলি লিখিম x অক্ষত আছে আমি কাৰণ আমাৰ প্ৰশ্নটোত চোৱা প্ৰশ্নটোত আমাৰ কি দিছিলে যে কোনটো চুক বা কোনডাল অক্ষত আছে হেতু আমাৰ উলিয়াবলৈ দিছিলে আমি প্ৰথম ইয়াৰ চিন বিলাক চাই আমি কৈছিলো যে এই দ্বিতীয় চুকত আছে কিন্তু এতিয়া আমি এই বস্তুটো আমি কি বুলি লিখি দিম আমি ই আসলতে ই ক'ত আছে x অক্ষতহে আছে আশা কৰো তোমালোকে বুজি পাইছা এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ তলৰ তালিকাখনৰ পৰা XY বিন্দু কেইটাৰ দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন আমি কৰিব লাগে গতিকে প্ৰথম আমি বিন্দু কিটা লিখি লওঁ -2 8 -1 7 -2 8 -1 7 তাৰ পিছত আমাৰ আহিলে 0 -1.25 0 -1.25 পিছৰটো আমি চাওঁ 1 3 3 -3 1 3 আৰু আমি পালো 3 -3 আমি বিন্দু কিটাৰ নামকৰণ কৰি লওঁ এটো আমি a বুলি ধৰো এটো আমি b বুলি ধৰো এটো c বুলি ধৰো এটো d বুলি ধৰো
আৰু এইটো আমি ই বুলি ধৰিম আমি এইটো আৰু যদি লাগে আমাক 7 8 আৰু আমাৰ দুটা লাগিব পাৰে আমি লিখি লৈছো আমি প্ৰথম চুকত আমি চিন কিটা প্ৰথম আমি লিখি লম এটো থাকিল প্লাস প্লাস দ্বিতীয় চুকত থাকিল আমাৰ মাইনাস প্লাস 3 নম্বৰ চুকত আমাৰ থাকিল দুয়োটাই মাইনাস আৰু 4 নম্বৰ চুকত আমি থাকিল প্লাস মাইনাস এতিয়া আমি এটা এটা কৈ আমি দেখি আছো এটো প্ৰথম আমি কি বহাইছে এটো হল সেকেন্ড এটো আমি দেখিছো সেকেন্ড এটো আমি দেখিছো এটো আমি দেখি 0 1.10 এটো আমি পিছত লিখিম এটো আমি দেখিছো ফার্স্ট আৰু এটো আমি দেখিছো 3 - 3 গটিকে এটো হৈ গল 4 আমি এটা এটা কৈ আমি বহাই চাও প্ৰথম -2 8 সোয়া পইণ্ট কিটা আকৌ এবাৰ চাই লৈছো -2 প্ৰথম আমি বহুৱাম -2 8 আমি -2 এফালে আহিছো আৰু ওপৰলৈ আমি কিমান যাম আমি এটো 7 8 আমি লিখি লৈছো আৰু এই পইণ্টত যদি আমি নাম্বাৰ দি লও ইয়াৰ নাম দিম আমি কি বুলি দিম আমি নাম ইয়াতে a এবাৰ আমি b পইণ্টটো বহাও -1 7 b পইণ্টটো আমাৰ -1 আৰু ওপৰলৈ আমাৰ গুচি গলি 7 এটো হৈ গল আমাৰ b পইণ্ট আৰু তাক আমি কি বুলি লিখি দিম নামটো b বুলি লিখি দিম আমি এবাৰ আমি আহো c পইণ্টটো লৈ c পইণ্টটো 0 -1.25 এফালে হল 0 আৰু 1.25 আমি চাও আমি দেখা পালো এইটোৱে হ'ব আমাৰ নিৰ্দিষ্ট বিন্দুটো এই বিন্দুটোৰ নাম আমি কি দিম c c বুলি দিম আৰু তাৰ পিছৰ বিন্দুটো আমাৰ আহিছে 1 3 d বিন্দুটো আমাৰ আহিব 1 আৰু ওপৰলৈ ই কিমান যাব 3 যাব d বিন্দুটো আমাৰ d বিন্দুটো আৰু এই বিন্দুটো হ'ব 3 - 3 3 - 3 3 আমাৰ এফালে গল আৰু তলৰ ফালে আমাৰ কি আহি গল -3 আহি গল এটো হৈ গল আমাৰ নিৰ্দিষ্ট বিন্দুটো আমাৰ এতিয়া হৈ গল আমি চাও আমি প্ৰথম আমাৰ দিছিলে -1 আৰু এটো তেনেহলে আমাৰ কোনটো অক্ষত বহিল ই আমাৰ y অক্ষত আমাৰ ই থাকিলে গতিকে প্ৰথম আমি -2 8 বহালো a বিন্দু b বিন্দু -1 7 বহালো c বিন্দু বহালো 0 -1.25 d বহালো 1 3 আৰু e বহালো 3 - 3 আমাৰ নিৰ্দিষ্ট আমাৰ আকা হৈ গল আমি পিছৰ এতিয়া মূল্যায়নলৈ যাও মূল বিন্দুৰ স্থানাঙ্ক কি মূল বিন্দুটো কোনটো বিন্দু যেটো বিন্দুৱে x স্থানাঙ্ক আৰু y স্থানাঙ্ক যত লগ লাগে আৰু যি বিন্দুত x আৰু y দুয়োটা স্থানাঙ্ক শূন্য সেই বিন্দুটোকে আমি মূল বিন্দু বোলে গতিকে মূল বিন্দুৰ ক্ষেত্ৰত আমি কি ক'ব লাগিব যে কোনটো হৈ যাব স্থানাঙ্ক এটো যদি আমাৰ x আৰু এটো y আৰু x হয় তেতিয়া এডাল হল x অক্ষ এডাল x o x dash
আৰু এডাল হৈ গ'ল y o y ডেছ আৰু এইটোকে আমি মূল বিন্দু বুলি কওঁ আৰু মূল বিন্দুৰ স্থানাংক সদায় কি হ'ব আমাৰ 0 0 গতিকে ইয়াত আমাৰ প্ৰশ্নটো হ'ব 0 0 আমি পিছৰটো চাওঁ পিছৰটো যদি এটা বিন্দুৰ ভুজ আৰু x আৰু কুটি y তেনেহলে বিন্দুটোৰ স্থানাংক কি হ'ব আমি সদায় জানো যে আমি বিন্দু এটা সমতলত স্থাপন কৰা বিন্দু এটাৰ যেতিয়া স্থানাংক লিখো আমি প্ৰথম x ৰ স্থানাংক আৰু পিছত আমি y স্থানাংক লওঁ গতিকে এই ক্ষেত্ৰত ইয়াৰ উত্তৰ হ'ব xy মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ পাঠ ইমানতে সামৰিছো আমি লেখ কাগজত বা আমি এখন সমতলত এটা বিন্দু সংস্থাপন কৰিবলৈ শিকিলো দুডাল লম্ব লেখাৰ সহায়তে আমি কাৰ্তীয় সমতলৰ বিষয়ে শিকিলো স্থানাংক অক্ষৰ বিষয়ে শিকিলো মূল বিন্দুৰ বিষয়ে শিকিলো আৰু এটা বিন্দুৰ স্থানাংক দিয়া থাকিলে আমি কেনেকৈ বিন্দুটো সংস্থাপন কৰিব পাৰি সেই বিষয়ে শিকিলো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ কথাবোৰ সহজ হ'ব আমি পুনৰ এটা নতুন ক্লাছত তোমালোকক লগ পাম আজিলৈ মোৰ ক্লাছ ইমানতে সামৰিছো ধন্যবাদ